মেকুৰীৰ চিঞৰৰ ফলাফল যে ইমান বিভৎস হ'ব পাৰে, ইমান ভয়ংকৰ হ'ব পাৰে, মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। আপোনাৰ হাতত যদি অকণমান সময় আছে, মই আশা কৰিম আপুনি ভিডিঅ'টো শেষলৈকে চাব বা ভিডিঅ'টোৰ কথাখিনি শুনিব, কাৰণ গোটেই ঘটনাটোৰ মাজত এটা বিশেষ কথা লুকাই আছে। আমাৰ সমাজত এটা বিশ্বাস আছে যে মেকুৰীয়ে যেতিয়া আহি চিঞৰে বা দুটা মেকুৰীয়ে যেতিয়া এঘৰ মানুহৰ চৌহদত কাজিয়া কৰে আৰু সেই কাজিয়া যদি ঘনাই ঘনাই কৰিবলৈ আৰম্ভ হয়, আমাৰ বিশ্বাস মতে, আমাৰ সমাজত থকা পুৰণি বিশ্বাস অনুসৰি ভবা যায় যে সেই মানুহ ঘৰলৈ নিশ্চয় কিবা এটা অপায় অমংগল নামি আহিব। আৰু তেনেকেই যিহেতু যুগ যুগ ধৰি মানুহে বিশ্বাস কৰি আহিছে, গতিকে বহু লোকে ভাবে যে কিবা কাৰণত যদি মেকুৰী আহি চিঞৰ বাখৰ কৰেহি কোনো এঘৰ লোকৰ চৌহদত, তেওঁলোকৰ বাবে বিপদ অৱশ্যম্ভাৱী। ব্যক্তিগতভাৱে মই এই কথাবিলাক বৰ বিশ্বাস নকৰোঁ, যদিও কোনো কোনো লোকে কয় যে আমুকৰ ঘৰত মেকুৰীয়ে চিঞৰাৰ ফলত আমুকৰ এনেকুৱা এটা অপকাৰ হ'ল। মই সেইবিলাকক কাকতালীয় সংযোগ বুলিহে ভাবোঁ। কিন্তু শেহতীয়াকৈ মোৰ ঘৰত এনেকুৱা এটা ঘটনা ঘটিল মেকুৰীৰ চিঞৰক লৈ, যিটো আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব। বৰ্তমান সময়ত আমি যিটো ঘৰত বাস কৰি আছোঁ, অৰ্থাৎ বৰ্তমান মই শ্বুটিং কৰি থকা যিটো ঘৰ, এই ঘৰটোৰ কাষতে অলপমান মজবুতকৈ আমি এটা বেলেগ ঘৰ নিৰ্মাণ কৰি আছোঁ। আৰু এই নিৰ্মাণ কাৰ্য যিহেতু খুব শেষ হওঁ সময় হৈছে, আমি কেতিয়াবা ঘৰত কাম কৰাৰ পিছত নতুন ঘৰটোৰ যি খিৰিকী দৰ্জা এইবিলাক হুক লগাই আৰু মূল দৰ্জাখনত লক লগাই ঘৰলৈ গুচি আহোঁ। এতিয়া ঘটনাটো হ'ল এনেকুৱা, এদিন আমি ৰাতি শুনিবলৈ পালোঁ যে ঘৰটোৰ কাষত মেকুৰীয়ে খুব চিঞৰিছে। যিহেতু আমাৰ সমাজত এটা বিশ্বাস চলিয়ে আহিছে যে মেকুৰীয়ে চিঞৰিলে কিবা কিবি অপায় অমংগল হ'ব, গতিকে ঘৰৰ গৃহিণীয়ে মোক ক'লে যে মেকুৰীয়ে কিয় চিঞৰিছে, আপুনি এপাক চাই আহক। মোৰ মতে মেকুৰীয়ে চিঞৰাটো এটা তেনেই স্বাভাৱিক ঘটনা। দুটা মেকুৰী, বুন্দা মেকুৰীৰ লগ লাগিলে সিহঁতৰ কাজিয়া হ'ব পাৰে, মই প্ৰায় দেখি আছোঁ। গতিকে কথাটোত মই বৰকৈ গুৰুত্ব নিদিলোঁ। পিছদিনাও সেই একেটাই ঘটনা ঘটিল। দিনত হওক ৰাতি হওক, দুইখিনি সময়তে মেকুৰীৰ শব্দ, কেওফালে ঘৰটোৰ মেকুৰীৰ শব্দ শুনিবলৈ মই আৰম্ভ কৰিলোঁ। ঘৰটোৰ চতুৰ্দিশে মই বিচাৰি চালোঁ মেকুৰী ক'ত আছে, কিন্তু মেকুৰী তাত মই দেখা নাপালোঁ। হয়তো মেকুৰীয়ে তাত চিঞৰ বাখৰ কৰিছিল, তাৰপিছত মই যোৱাৰ শব্দ শুনি বা কিবা কাৰণত তাৰ পৰা মেকুৰী আঁতৰি গুচি গ'ল। ঠিক মই ইতিমধ্যে কৈছোঁ যে ঘৰটোৰ নিৰ্মাণ কাৰ্য আমাৰ চলি আছে, গতিকে ঘৰটোৰ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি অলপমান পুটি আৰু প্ৰাইমাৰৰ কাম আছিল ঘৰটোত। সেই কামত কেইবাজনো মিস্ত্ৰীক আমি নিয়োগ কৰিছিলোঁ, পেইণ্টাৰক নিয়োগ কৰিছিলোঁ, আৰু তেওঁলোকৰ ওচৰলৈ মই মাজে সময়ে কাম চাবলৈ যাওঁ। এদিন মই তেওঁলোকৰ ওচৰলৈ কাম চাবলৈ যাওঁতে মিস্ত্ৰীকেইজনে ক'লে যে ঘৰটোৰ ভিতৰত কিবা এটা খুব উৎকট গোন্ধ আহিছে। ঘৰটোত গোন্ধ আহিছে বুলি তেখেতে কোৱাৰ লগে লগেই ময়ো মন দিলোঁ আৰু দেখিলোঁ যে সঁচাকৈয়ে কিবা খুব বেছি বেয়াকৈ গোন্ধাইছে। কিন্তু গোটেই ঘৰটো মই চলাথ কৰিও ঘৰটোৰ ভিতৰত একো তেনেকুৱা গোন্ধাব লগা বস্তু বিচাৰি নাপালোঁ। পিছদিনাখন মিস্ত্ৰী আহি পোনেই মোলৈ ফোন কৰিলে যে আমি আজি কাম কৰিব নোৱাৰোঁ, ঘৰটোৰ ভিতৰত ইমান এটা দুৰ্গন্ধ ওলাইছে যে আমি ইয়াত কোনো ৰকম থাকিব নোৱাৰোঁ। তেতিয়া মই আকৌ এবাৰ ঘৰটো তালাচী কৰিবলৈ আৰম্ভ কৰিলোঁ। কেওফালৰ পৰা সকলোবিলাক বস্তু চাই গ'লোঁ। গৈ মই দেখিলোঁ যে এটা আলমিৰা আছে ভিতৰত, কাপোৰৰ আলমিৰা। আলমিৰাটোৰ দৰ্জাখন অলপমান খোলা আছে আৰু তাৰ পৰাই সেই গোন্ধটো আহিছে। আৰু যেতিয়াই মই আলমিৰাৰ সেই দৰ্জাখন খুলি দিলোঁ, খুলি দিয়াৰ লগে লগে মোৰ বুকুত এটা বিশেষ বিষ আৰম্ভ হৈ গ'ল। ইমান দুখ লাগিল, ইমান বেদনাত মই কাতৰ হৈ পৰিলোঁ যে মই আপোনাক কোনো কাৰণতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিলোঁ। সেই দৰ্জাখন খুলি দিয়াৰ লগে লগে মই দেখিলোঁ দুটা সৰু সৰু মেকুৰী পোৱালি ঠিক কাপোৰবোৰৰ কাষতেই, ষ্টীল আলমিৰাটোৰ লগত সংলগ্ন যিটো ড্ৰয়াৰ আছে তাৰ কাষতেই দুটা মেকুৰী পোৱালি পৰি মৰি আছে। দুয়োটাৰে মুখ দুখন খোলা হৈ আছে। আৰু যে কি বিভৎস দৃশ্য মই আপোনালোকক ক'ব নোৱাৰিম। লগে লগে মই পৰিবাৰক মাতিলোঁ, মাতি গোটেই কথাটো জনালোঁ যে কি কাৰণত মেকুৰীয়ে চিঞৰিছিল। তেওঁক মই বুজাই ক'লোঁ কথাখিনি স্পষ্ট হৈ পৰিল যে ডাঙৰ মেকুৰীজনীয়ে হয়তো বা মাতৃ মেকুৰীজনীয়ে হয়তো পোৱালীকেইটা নি আমাৰ ঘৰত অলপমান ছিকিউৰ্ড হ'ব বুলি সেই আলমিৰাটোৰ ভিতৰত ভৰাইছিল। আমি চাগৈ কাম শেষ হোৱাৰ পিছত দৰ্জা বন্ধ কৰি তাৰ পৰা গুচি আহিলোঁ। মিস্ত্ৰী কেইবাদিনো অহা নাছিল, তাৰপিছত পেইণ্টৰ মিস্ত্ৰী লাগিছিলহি। সেই চাগে 4-5 দিন বা 6 দিনমানৰ ভিতৰত সেই পোৱালীকেইটাই একো খাবলৈ নাপালে,
মাকেও চাগে কিবা দিবৰ কাৰণে চিঞৰ বাখৰ কৰিছিল, আমাক চাকৈ আকাৰে ইংগিতে মাতিছিল, দৰ্জা খুলি দে বুলি কৈছিল, কিন্তু অমাতৰ মাত আমি বুজি নাপালোঁ। বুকুখন ইমানেই বিশাল ঘটনাটোৰ পিছত ইমানেই বেছিকৈ দুখ পালোঁ, সঁচাকৈ তাক মই ভাষাৰে বুজাব নোৱাৰোঁ। মেকুৰীৰ চিঞৰ কেৱল মাত্ৰ কাজিয়াৰ বাবে নহয়, মেকুৰীৰ চিঞৰে কোনো অপায় অমংগল মাতি নানে মোৰ বোধেৰে, আৰু আপোনালোকেও নিশ্চয় সেইটোকে বিশ্বাস কৰিব। কিন্তু মেকুৰীয়ে কেতিয়াবা চিঞৰিব পাৰে সিহঁতৰ পোৱালি যদি কেনেবাকৈ আপোনাৰ ঘৰৰ ভিতৰত বা কোনো বিপদজনক জেগাত আবদ্ধ হৈ থাকে। সেইদিনা আমি ভাত নাখালোঁ, ইমান মনত দুখ লাগিল। গতিকে কথাখিনি আপোনালোকক জনালোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই এটা মতামত দিব। মোৰ কথাখিনিৰ ওপৰত আপোনালোকৰ এটা মতামত দিলে ভাল লাগিব। বিশেষ একো নকওঁ, ক'বলৈ ভাষাৰে অভাৱ হৈছে।